নাম অহা নাই মানে মই আজি আমাৰ 128 নম্বৰ 114 নং মণিপুৰ গাঁও পঞ্চায়তৰ আজি পঞ্চায়ত নিৰ্বাচনী আছিলে। পঞ্চায়ত নিৰ্বাচনী আমাৰ 10 নম্বৰ ৱাৰ্ডৰ নতুন প্ৰাথমিক বিদ্যালয় বেচাপতি আৰু কেন্দ্ৰ এটা দিছিলে আৰু নখন্দা প্ৰাথমিক বিদ্যালয়ত এটা কেন্দ্ৰ দিছিলে। আমি আমাৰ এলেকাৰ 10 নম্বৰ ৱাৰ্ডৰ প্ৰায় 41 জন ভোটাৰ আমি নতুন প্ৰাথমিক বিদ্যালয়টো পোৱা নাই আৰু নখন্দা প্ৰাথমিক বিদ্যালয়টো পোৱা নাই। গতিকে সেই সন্দৰ্ভত গৈ আমি এটা তদন্ত ল'লোঁ। লোৱাত আমি এটা কপি পাই গ'লোঁ, মানে কম্পিউটাৰত চাওঁতে কপিটো পালোঁ। কপিটো পোৱাৰ পিছত ইয়াত আহি পেলাই চাইছোঁ যে আমাৰ এই কপিটো ইয়াত নাই, আমাৰ ভোট কেন্দ্ৰত নাই, কিন্তু আমি কপিটো কম্পিউটাৰত অলৰেডি পাইছোঁ। এই কপিটোত আমাৰ গোটেই ভোটাৰখিনিৰ নামখিনি আছে। গতিকে আপোনালোকে সেইটো তদন্ত কৰি পেলাই আমাক সুফল দি আমি যাতে এই 41 জন ভোটাৰে আকৌ যাতে ভোট দিব পাৰোঁ সেই কথাখিনিকে মই কয় প্ৰিজাইডিং অফিচাৰ থকা বিষয়ে সুধিছিল। মই সুধিছিলোঁ, ৰাতিপুৱা এবাৰ সুধিছিলোঁ যে এইটো এনেকুৱা খেলি মেলি হোৱাৰ কাৰণে এইটো হৈছে, আমি একো কৰিব নোৱাৰোঁ, কাৰণ আগত আমি মৰমত ভোটটো সকলোৱে দিব মন যায়। গতিকে তেনেকৈ কৈ পেলাই আমি দিব দিছিলোঁ, কিন্তু এতিয়া ফটোসহ থাকে। গতিকে ফটোসহ থাকে কাৰণে আমাক দিব তেওঁলোকে নোৱাৰে, কাৰণ আগত তেনেকৈ চলি গৈছিলে, আজিকালি নোৱাৰে। গতিকে তেওঁলোকে ক'লে যে এইটো যি হ'ল এই ভুল হৈছে চাগে ওপৰত কিবাকিনি তেনেকৈ ক'বলৈ থ'লে মই কথাটো গুৰুত্ব নিদিলোঁ। যদিও লাহে লাহে মই অনুভৱ কৰি আমি কিয় ভোট দিব নোৱাৰিম, কাৰণ আমিওতো নাগৰিক, আমি ভোট দিবই লাগিব, ক্ষমতা আমাৰো আছে। আমাৰ নাগৰিকত্বটো তেওঁলোকে কিয় হেৰুৱাইছে, আমাৰোতো নাগৰিকত্ব আছে। সেই কথাটো চিন্তা কৰি পেলাই মই গ'লোঁ, গৈ পেলাই কম্পিউটাৰত লিষ্টটো চালোঁ, চাই পেলাই যে এইটো লিষ্ট মোক উলিয়াই দিছোঁ। তেতিয়া মোক কম্পিউটাৰত লিষ্টটো গোটেইখিনি উলিয়াই দিছে। উলিয়াই দিয়াৰ পিছত মই আজি চাইছোঁ, চাই পেলাই ইয়াত পাইছোঁ, ইয়াত মই কপিটো পোৱা নাই। গতিকে আপোনালোকে এই সন্দৰ্ভত আমাক সুমীমাংসা কৰি দিয়ে যেন, উদ্ধাৰ কৰি দিয়ক। সেইটো আমি ভাবিছোঁ। আকৌ আমি ভোট দিব পাৰোঁ যাতে ব্যৱস্থা কৰি দিব, আৰু ভোট আমি এই 41 জনে দিব পাৰোঁ যাতে। এইখিনিকে কৈ মই মন্তব্য সামৰণি মাৰিছোঁ। মোৰ যিজনী ছোৱালী বিয়া দিলোঁ সেইজনী ছোৱালী ভোট আহিছে, কিন্তু আমাৰ বাপেকি মাৰি হ'লে ভোট অহা নাই। গম পাইছেনে? মোৰ ল'ৰাটো আহিছে, ছোৱালীজনী কিন্তু ভোট আহিছে, ভোট দি গৈছে সি, কিন্তু মোৰ ভোট নাই, মোৰ মাইকীজনী মানে ভোট নাই। আমাৰ 4জনৰ ভিতৰত এজনে আহিছে, 3জনে অহা নাই। সুধিছিলোঁ, তাতো গৈছিলোঁ। তাত মই আপোনাৰ ভোটৰ যিটো ভোটৰ কাৰ্ডটো কম্পিউটাৰত মাৰিছোঁ, কম্পিউটাৰটো আছে, কিন্তু সেই শ্লিপ এটা কাটিলে মই সোমাই গ'লোঁ ভিতৰলৈ, কিন্তু কৈছে ইয়াত লিষ্টত নাম নাই, নোৱাৰিবা বুলি উলিয়াই পঠিয়াই দিলে। শ্ৰদ্ধাৰ আজি চৰকাৰলৈ মই আহ্বান জনাব বিচাৰিছোঁ, যিহেতুকে আমাৰ নাগৰিকত্বৰ দায়িত্ব ভোটাধিকাৰ। আচ্ছা, এতিয়া কথা হ'ল কি, আমি প্ৰতি বছৰে ভোট দি আহি আছোঁ প্ৰতিবাৰতে। এইবাৰ পঞ্চায়ত ইলেকশ্যনত যে এই ৱাৰ্ডবিলাক সাল সলনি হৈছে, তাৰে এটা বিজুতি নে কি নাজানো, কিন্তু কথা হ'ল কি, আমাৰ এই অঞ্চলৰ যিসকল বাসিন্দাৰ, এই বাসিন্দাসকলৰ ভোট প্ৰত্যেকবাৰতে আহে। এইবাৰ নাহিলে, আহিছে আকৌ এখন ঘৰৰ কাৰোবাৰ জীয়েকক বিয়া দিছে, এই বিয়া দিয়া ছোৱালীজনীৰ মানে এটা ভোটাৰ লিষ্টত নাম আহিছে, মাক বাপেক নাই, ককায়েক ভায়েক নাই। আৰু কোনোবা এঘৰ আকৌ বোৱাৰীগৰাকীৰ নাম আহিছে, মাক দেউতাকৰ নাই, মানে এটা পুতেককেইটা নাই। এনেকুৱা এটা পৰিস্থিতি হৈছে। মই অনুৰোধ কৰিব বিচাৰিছোঁ, যিহেতুকে আমাৰ ভোটাধিকাৰৰ সাব্যস্ত কৰা সম্পূৰ্ণ আমাৰ দায়িত্ব। গতিকে আমি জনসাধাৰণতে চৰকাৰলৈকে হওক কিংবা ইলেকশ্যন কমিশ্যনাৰলৈকে হওক আমি কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ যে এই মানুহখিনি কিয় বঞ্চিত হ'বলগীয়া হ'ল। এতিয়া মই আপোনাৰ এইটো হ'ল বেচাপতি নতুন প্ৰাথমিক বিদ্যালয় কেন্দ্ৰ, আৰু এটা নখন্দা মানে এটা ভোট কেন্দ্ৰ, আৰু এটা আছে আমাৰ এইখিনি মানুহে 3 নম্বৰ ৱাৰ্ডত মানে ভকত গাঁৱত। সেই লিষ্টটো আমি চাইছোঁ, পিছত পোৱা নাই আমি ক'তো। গতিকে মই আহ্বান জনাইছোঁ, আৰু আমাৰ